বহুত দিনৰ অপেক্ষা আৰু সকলোৰে কষ্টৰ ফলত ফাইনেলি আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিনৰ ফিতা কটা কাৰ্যসূচীটো হৈ গ'ল। হেল্ল' গাইজ, কি খবৰ সকলোৰে? তো গাইজ, আজি ৰাতিপুৱাই মটৰটোৰ পৰা পানী ওলোৱা পাইপডালে ভাগি থাকিলে। তাৰপিছত যেন তেন মিস্ত্ৰী আনি ভাল কৰা হ'ল। তাৰপিছত মই আহিলোঁ কলেজলৈ বুলি। কলেজ আহি ডিপাৰ্টমেণ্ট আহিলোঁ। ডিপাৰ্টমেণ্ট আহি দেখিছোঁ যে ৱাল মেগাজিনখন লগোৱাই হোৱা নাই। তাৰপিছত ক্লাছ কৰিবলৈ আহিলোঁ, কিন্তু আমাৰ ক্লাছেই নহ'ল। ক্লাছ নোহোৱাৰ বাবে আমাৰ কলেজৰ ওচৰতে থকা বগৰী খাবলৈ আহিলোঁ। বগৰী খাই মেলি লৈ আমি আহিলোঁ আমাৰ ডিপাৰ্টমেণ্টত। তেতিয়ালৈ ৱাল মেগাজিনখন ৱালত লগোৱা হ'লেই। সিহঁতে আকৌ কৰি আছে ৱাল মেগাজিনৰ ফিতা কাটিবৰ বাবে ইন্তজাম। এনেকৈ ছাৰসকলক আদৰণি জনাবৰ বাবে গামোচা আৰু ধূপ তেল কিবা কিবি এনেকৈ জ্বলাই লোৱা হ'ল। তাৰপিছত সকলো আগবাঢ়িছে ৱাল মেগাজিনখনৰ বাবে। এনেকৈ আমাৰ ডিপাৰ্টমেণ্টলৈ বুলি ছাৰসকলক আদৰণি জনোৱা হ'ল। এনেকৈ ৱাল মেগাজিনখন আজি উন্মোচন কৰা হ'ল। সকলোৰে বহুত দিনৰ কষ্টৰ ফলত ফাইনেলি আমাৰ ৱাল মেগাজিনখন অপেন হৈ গ'লে। এইখন হৈছে আমাৰ ৱাল মেগাজিনখন। অলপ সময়ৰ পিছত আমাৰ ডিপাৰ্টমেণ্টলৈ বুলি আহিল জাৰ্জসকল, আৰু জাৰ্জসকলে আহিলৈ কিবা কিবি কুৱেশ্যন কৰিলে, আৰু কুৱেশ্যন কৰাৰ পিছত সকলোৱে এনচাৰবোৰ দিলে। এনচাৰবোৰ দি কৰি লোৱাৰ পিছত আমি আহিলোঁ কেণ্টিনলৈ বুলি। কেণ্টিনত কিবা এটা খালোঁ, আৰু খাই হোৱাৰ পিছত ঘৰলৈ উভতি আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।